হাই, আজি মই কি বনাম জানে? চিকেন লিভাৰ গ্ৰেভি। যদি চাব মন গৈছে আহকচোন মোৰ লগত। যদি কিবা বুজি নাপায় তথাপিও কমেণ্ট কৰি জনাব, আৰু যদি কিবা ভুল হয় তথাপিও মোক কমেণ্টত জনাব। ঠিক আছে, বলক তেতিয়াহ'লে। ইয়াতে মই প্ৰথমতে চব চব্জিখিনি মই ৰেডি কৰি লৈছোঁ। এইখিনিত মাংস মানে লিভাৰখিনিও মই ধুই লৈছোঁ, ধুই ৰেডি কৰি লৈছোঁ। কেৰাহীটো গৰম কৰি কিনে তাতে মই মিঠাতেল দিছোঁ, দি কিনে পিঁয়াজটো দি দিলোঁ। পিঁয়াজটোৰ লগতে মই অলপ এই যে গোটা মছলাখিনি দি দিছোঁ, য'ত নেকি দালচেনি, লং, ইলাচি আৰু তেজপাতখিনি আছে। এইখিনি অলপ ভাজি লোৱাৰ পিছতে মই নহৰু পেষ্টটো দি দিছোঁ ইয়াতে। নহৰু পেষ্টটো অলপমান ভাজি লৈছোঁ। ইয়াতে মই আকৌ আদা পেষ্টখিনি দি দিছোঁ। আদা পেষ্টখিনি হৈ যোৱাৰ পিছত ইয়াতে মই জিৰা মছলাখিনি দি লৈছোঁ। নিমখ, হালধি, জিৰা গুড়ি, তাৰপিছত শুকান জলকীয়া গুড়ি, তাৰপিছত আকৌ ধনিয়া গুড়ি, এইখিনি মছলাখিনি দি লৈ কিনে মই এইখিনি ভাজি দিছোঁ। অলপ ভালকৈ ভাজি লৈছোঁ ইয়াতে। ভাজি লোৱাৰ লগে লগে ইয়াতে মই মাংসখিনি দি দিছোঁ। এইখিনি অলপ হৈ যোৱাৰ লগে লগে মই ইয়াতে বিলাহীখিনি দি দিছোঁ। এতিয়া মই গ্ৰীণ মটৰখিনি দি দিছোঁ। লাহে লাহে এটা এটাকৈ দিছোঁ। এইখিনি হৈ যোৱাৰ লগে লগে আকৌ ইয়াতে মই কেঁচা জলকীয়াখিনি দিছোঁ। মই গোটেইখিনি চব্জি একেলগে দিয়া নাই, ইয়াতে এটা এটাকৈ দিছোঁ। এতিয়া অলপমান হোৱাৰ লগে লগে তাতে মই অলপমান গৰম পানী দি লৈছোঁ। গৰম পানী অলপ অলপকৈ দিছোঁ, দুবাৰমান দিছোঁ। ইয়াতে মই গৰম মছলাখিনি দি দিছোঁ। গৰম মছলা যিটো পাউডাৰ হয় সেইটোৱে। এতিয়া মই 20 মিনিটমান এনেকৈ বনাই লৈছোঁ। তাৰপিছত আকৌ অলপমান গৰম পানী দিছোঁ। বেছি দিয়া নাই, অলপ অলপকৈ দিলেই হ'ব, দুবাৰমান দি দিলেই হ'ব। লিভাৰখিনি বনোৱাতে বেছি সময় নালাগে, দুবাৰমান পানী দিলেই হ'ব অলপ অলপকৈ। এয়া মোৰ হৈয়ে গ'ল, 20 মিনিটমান লাগিছে। কেনে হৈছে জনাবচোন। ভাল লাগিলে কমেণ্টত অলপ জনাব, বেয়া লাগিলেও জনাব। থেংক ইউ।